যিজনে মেছেজ দিছে কোন নাজানো ল'ৰাজন ল'ৰাই হয় না কোন হয় নাজানো কিন্তু বহুত বেয়াকে মেছেজ কৰিছে একচুৱেলি কোনো ছোৱালীক তেনেকে মেছেজ কৰাটো উচিত নহয় অকমান নিজৰ সন্মানটো চাব লাগে তাতে আৰু ফোন নাম্বাৰ দি কৰিছে ভাবকচোন ফোন নাম্বাৰ দিটো গোটেইখিনি ওলাই পৰে মানে ইমান মানুহ লাজ নোহোৱা থাকে ছচিয়েল মিডিয়াত থকা যিখিনি ইনফ্লুৱেঞ্চাৰ বুলিয়ে ক'লো বা কণ্টেণ্ট ক্ৰিয়েটৰ চবৰে নিজৰ নিজৰ কিবা এটা আইডিঅলজি আছে আজি মোৰ কিবা এটা আইডিঅলজি আছে কোনোবাই বেয়াও পাব পাৰে বা ভালো পাব পাৰে সেইটো হয় কাৰণ চব মানুহটো সমান নহয় চবৰ চিন্তাধাৰা বেলেগ বেলেগ তো যি কি নহওক আজি ছোৱালী এজনীক ইমান বেয়াকে মেছেজ কৰা তাৰপিছত ফোন কৰি উল্টা পুল্টা কথা কোৱাটো একচুৱেলি উচিত নহয় কাৰণ আজি কৃষ্ণাক্ষীয়ে হওক বা অন্য যিখিনি ক্ৰিয়েটৰ আছে বিশেষকৈ ছোৱালীখিনিক অকণমান ৰেচপেক্ট দিয়াটো দৰকাৰ আচলতে কাৰণ ল'ৰা মানুহে চব কথা সহ্য কৰিব পাৰে কিন্তু ছোৱালীয়ে নোৱাৰে আৰু তাহাঁতে যিহেতু কাম কৰিছে তাহাঁতৰ যিখিনি মনত থকা যিখিনি কথা যিখিনি মনোভাৱ বা তেওঁলোকৰ যিখিনি আইডিঅলজি সেইখিনি মানুহৰ আগত ধৰক প্ৰকাশ কৰে কিন্তু কাৰোবাৰ বেয়া লাগিলে বুলি সেই ছোৱালীজনীক ইমান বেয়াকে গালি দিয়াটো উচিত নহয় গালি দিলেও অকণমান হেৰি কৰিব পাৰি কিন্তু ইমান বেয়া শব্দ যিবোৰ শব্দ ধৰক মানুহে মুখত নানে বহুতে তো তেনেকুৱা শব্দ দি একচুৱেলি কথাখিনি কৈছে মোৰো শুনি বেয়া লাগিছে আৰু মেছেজবিলাক মই এই লাইভটোত মই শ্বেয়াৰ নকৰোঁ বাৰু মোক এনেই দিছে পিছত আজি ফোন কৰোঁতে মানে কৃষ্ণাক্ষীক তেখেতে কৈছে এইটোতে চাওকচোন কি ইমান বেয়া কথা লিখে গতিকে ইমান দিনে যি মনে মনে আছিলো এতিয়া আৰু মনে মনে নাথাকো আচলতে মই কথাখিনি কিয় ক'ব আহিলো মোকো বহুত মানুহে মেছেজ কৰে বহুত মানে বেয়া গালি দিয়ে দেই মানে হিচাপ নাই না আজিলৈ তেওঁলোকক মই কিবা টাৰ্গেট কৰিছো কিছুমানে কয় যে মই কমিউনিয়েল মানুহ হয় মই হিন্দু মুছলিম কৰো আজিলৈ মই কোনো এটা কমিউনিটিক টাৰ্গেট কৰি কথা পতা নাই যিটো বেয়া হয় সেইটো বেয়া বুলি কৈছো ভালক ভাল বুলি কৈছো আৰু কিছুমানে মোক কয় যে মই হিন্দুৰ ছাপৰ্টত কথা পাতো মুছলিমক ছাপৰ্ট নকৰো কথাটো তেনেকুৱা নাই আপোনালোকে ভিডিঅ'বিলাক মোৰ যদি চাই আজিলৈকে বহুত মানুহকে ৰ'ষ্ট কৰিছো বহুত মানুহক সমালোচনা কৰিছো যিখিনি মানুহে একচুৱেলি বেয়া কাম কৰিছে বা তেওঁলোকে শাস্তি পোৱাৰ যোগ্য বা সমালোচনাৰ যোগ্য তেওঁলোকক মই সমালোচনা কৰি আহিছো ৰিচেণ্টলি এনকাউণ্টাৰৰ কেছত মই কেইজনমান ব্যক্তিৰ নাম ললো মানুহ কেইজন আছিলে মুছলিম মানুহ কিছুমানে মোক ক'লে যে আপুনি মুছলিম কেইজনৰ কথা ক'লে মাজুলীৰ কিয় কথা নক'লে মই ক'লো যে মই ইয়াত অকল এনকাউণ্টাৰৰ কথা পাতিব আহিছো মাজুলীত এনকাউণ্টাৰ হোৱা নাছিলে আৰু মাজুলীৰ বিষয়টোৰ ওপৰত মই বেলেগকে এটা ভিডিঅ' প্ৰস্তুত কৰিছো তেওঁ হিন্দু মুছলিম মই চোৱা নাই নহয় গতিকে কিছুমানে ভাবে মই একপক্ষ মানুহ এনেকুৱা আৰু মই মানে বহুতবিলাক মেছেজ আহে আৰু বহুত মানে বেয়া শব্দদি মানে তেওঁলোকে কথা কয় মই আজিলৈকে মানে ৰিপ্লাইও কৰা নাই কাৰণ মই ভাবো তেওঁলোকো মানুহ হয় তেওঁলোকৰো মনতো ভাল ভাৱ আছে কিবা কথাত মোৰ কণ্টেণ্টখিনি বা মোৰ কথাখিনি ভাল লগা নাই সেইকাৰণে চাগে মোক বেয়া মেছেজ কৰিছে মই তেনেকুৱা বুলি ভাবো কিন্তু কথাটো হ'ল আজি মই যদি এগৰাকী যদি মহিলা হলো হয় তেতিয়া অভিয়াছলি হয়তো মোৰ গাত লাগিলে হয় কাৰণ চবৰ ধৈৰ্য ধৰা বা সহ্য কৰা কেপাচিটি বেলেগ বেলেগতো চ' সেইকাৰণে একচুৱেলি কথাখিনি ক'লো অকল কৃষ্ণাক্ষী শৰ্মাকে নহয় বেছিভাগ ক্ৰিয়েটৰক আৰু অকল ক্ৰিয়েটৰে নহয় বহুত মানুহ আছে ছচিয়েল মিডিয়াত যিবোৰ মানুহে ধৰক পোষ্ট লিখে বা ভিডিঅ' বনায় তেওঁলোকক বহুত মানুহে বেয়া মেছেজ কৰে ইনবক্সত সেইটো উচিত নহয় আচলতে কিবা যদি কথা জানিবৰ মন আছে বা কথাখিনি যদি বুজা নাই ফোন নাম্বাৰটো ল'লে হ'ল ভালদৰে বুজাই দিলে হ'ল কিন্তু এই বেয়া শব্দ দি মেছেজ কৰাটো একচুৱেলি কিবা উচিত নেকি কওকচোন মানে আচৰিত কাৰবাৰ হৈছে এতিয়া আপোনালোকে চাইছে মই কেতিয়াবা এখন ফটো দিলো ধৰক ঠিক আছে নতুন কাপোৰ এযোৰ পিন্ধিলো বা ফটো এটা উঠিলো মই ফটোখন দিয়াৰ পিছত আহিল আৰু দালাল হাবি জাবি এইবোৰ কথা কথাটো হ'ল মই কিবা এটা মনৰ কথা পাতিছো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছো সেইখিনি হয়তো কোনোবা এটা ৰাজনৈতিক দলৰ মানুহৰ আইডিঅলজিৰ লগত মিলিব পাৰে কিন্তু সেই বুলি মই সেই দলৰ মানুহ হৈ গলো নেকি আজিলৈকে আপোনালোকে চাগে লক্ষ্য কৰিছে কোনো ৰাজনৈতিক নেতাক মই তেনেকে ডাইৰেক্ট লগো কৰা নাই মই লগো পোৱাও নাই আৰু লগ পাবৰ মোৰ মনো নাই এক্সিডেণ্টলি কৰবাত লগ পাইছো কোনোবা অনুষ্ঠানত বা কৰবাত এখন মঞ্চত লগ পাইছো হেণ্ডশেক এটা মাৰিছো হাই হেল্ল' কোনোবা যদি ফটো মাৰিছো যদি মাৰিছে সিমানলৈকে মোৰ মানে কথাখিনি সীমিত আৰু তাৰ বাহিৰে মই যোৱাই নাই কিন্তু একাংশ মানুহ আছে বোলে নাই এওঁ অমুক এওঁ তামুক আজি মোৰ বেয়া লাগিল মোৰ লগৰে হয় ভাইটিৰ নিচিনা চাহিদ চান এডভকেট অভিয়াছলি গম পাই সি এজন মুছলিম সম্প্ৰদায়ৰ ল'ৰা মোৰ ভাল বন্ধু সিও বহুতখিনি কিবা কিবি মন্তব্য ৰাখে আৰু মই জানো সি অপজিশ্যনৰ মানুহ অপজিশ্যন মানে কংগ্ৰেছক ছাপৰ্ট কৰে একো বেয়া কথা নহয় চবে চবক ছাপৰ্ট কৰিব পাৰে কিন্তু সেই বুলি ব্যক্তিগত সম্পৰ্কটো আমাৰ বেয়া নহয় তাক লগ কৰো পৰহি মোৰ কিবা এটা কাম আছিলে কোৰ্টৰ কাম আছিলে চাহিদক ফোন কৰিলো বোলো চাহিদ মোৰ এইটো কাম কৰি দিব লাগে তুমি কৰি দিয়া তো ধুনীয়াকে কৰি দিছে মই তেতিয়া ভাবিছো নেকি যে সি মুছলমান হয় বা হিন্দু হয় মইতো ভবা নাই মই যদি সেইখিনি কথা চিন্তা কৰিলো হয় মোৰতো ভালেখিনি মোৰ হিন্দু ফ্ৰেণ্ড আছে মইতো তাত যোৱা নাই সেইবিলাক কথা চিন্তাই নাই আৰু যিখিনি মানুহ ক্লজ আছে যাৰ ফোন নম্বৰ পাইছো ফটককে কৰি দিছো তাহাঁতে কামখিনি কৰি দিছে তাৰ পিছত একেলগত দুইজনে বহিলো কটনৰ ফ্ৰণ্টত নাৰিকল পানী খালো দুইটাই বহি ফুটপাথত সি এখন ফটো মাৰিলে যোৱাকালি নে আজি আপলোড দিছে ফটোখন আপলোড দিয়াৰ পিছত তাতে দেখিছো 90% মানুহে মানে তাক ক্ৰিটিচাইজ কৰিছে যে এইজনৰ লগত কিয় ফটো উঠিছা এওঁ একপক্ষ মানুহ
বিজেপিৰ মানুহ কিছুমানে কয় আৰু কিছুমানে মানে হিন্দু মুছলিম কৰা বুলি কয় মানে তেওঁলোকে এটা কথা চিন্তা কৰি আছে যে মই কিবা এটা যে কলো মই কিয় কৈছো মই কাৰোবাক টাৰ্গেট কৰি কৈছো নে সমাজখন সংশোধন হ'ব লাগে বুলি কৈছো যিখিনি বেয়া দোষ আছে সেইখিনি আমি ক'ব লাগে আৰু এনেকুৱা নহয় যে মই এজন হিন্দু মানুহ হিন্দু কমিউনিটিৰ মানুহখিনিক মই সমালোচনা নকৰিম সেইটো ভুল হ'ব এতিয়া সমাজত বিৰাট এটা ডাঙৰ সমস্যা হৈছে যে নিজৰ মানুহখিনিক সমালোচনা নকৰে নিজৰ ঘৰখন যদি ঠিক হয় তেতিয়াহ'লে আৰু কথাই নাই আৰু সেই ধৰণৰ কথা আছে যি কি নহওক কথাটো বেলেগ ফালে ঢাল খাই গ'ল কোনোবা ক্ৰিয়েটৰ হওক বা কোনোবা ছচিয়েল মিডিয়া সৰু একাউণ্টে হওক তেওঁলোকক কিন্তু এনেকে বেয়া বেয়া উল্টা পুল্টা মেছেজ দিয়াটো উচিত নহয় আৰু এটা কথা এইবিলাক মূৰ্খ মানুহে কৰে মেছেজ যে দিয়ে যে কাৰণ এইবিলাক স্ক্ৰীনশ্বট ল'ব পাৰি সি ফচাটো চিয়ৰে আজি কৃষ্ণাক্ষীক যিজনে মেছেজ কৰিছে সিটো ফচাটো চিয়ৰ আৰু মই শুনাত ল'ৰাজনৰ আচল নাম বেলেগ এটা নাম লৈ ট্ৰু কলাৰ একাউণ্টটো খুলিছে মানুহে ফোন কৰিলে যাতে তাৰ আচল নামটো নোলায় তো তেনেকুৱা ইনবক্স কৰাবিলাককতো শাস্তিটো হ'ব লাগে বা তাহাঁতক শাস্তিটো দিব লাগে লগতে যিখিনি মানুহে এনে অদৰকাৰীকে বেয়া বেয়া শব্দই দি কমেণ্ট কৰে মানে পাব্লিকলি তাতে আৰু ফেক একাউণ্ট দি কি ধৰিব নোৱাৰে নেকি চাইবাৰ চেল বুলি এটা ডিপাৰ্টমেণ্ট আছে তেওঁলোকে উলিয়াবই পাৰে যে কোনটো ডিভাইচৰ পৰা কৰা হৈছে তেওঁৰ আচল নাম্বাৰ কি তেওঁৰ IMEI নাম্বাৰ কি গোটেইখিনি উলিয়াব পাৰে ট্ৰেছ কৰি তেওঁক ধৰিব পাৰে গতিকে ফেক একাউণ্ট যে কিছুমান মানুহে বেয়া বেয়া কমেণ্ট কৰে সেইবিলাকৰ ওপৰতো একশ্যন লোৱা হ'ব মানে অনাগত দিনত কিবা যদি ক'ব আছে কিবা যদি বুজাব খুজিছে তেওঁলোকে ধৰক মই কিবা এটা কণ্টেণ্ট দিছো তেওঁ হয়তো বুজা নাই বা হয়তো ময়ো বুজোৱাত ভুল হ'ব পাৰে বা ময়ো কণ্টেণ্টটো দিয়াত ভুল হ'ব পাৰে তো মোক ভালদৰে কমেণ্টত কৈ দিয়ক যে আপুনি এইটো ভুল কৰিছে কথাখিনি একচুৱেলি এনেকুৱা নহয় এনেকুৱাহে ভালদৰে যদি সমালোচনা কৰে মোৰ ভাল লাগে কিন্তু ডাইৰেক্ট বেয়া বেয়া গালি মানে কেনেকুৱা মানসিকতা হ'ব লাগিব তাহাঁতৰ আৰু ঠিক আছে তেওঁৰ যদি কমেণ্টত যদি বুজাবৰ মন নাই মোৰ নাম্বাৰটো মোৰ প্ৰফাইলত দিয়াই আছে মই ৰেগুলাৰ নুঠাওঁ বাৰু কিন্তু মই ফোন উঠাওঁ কোনোবাই যদি ফোন কৰে মই কল বেক কৰোঁ বা তাত এটা হোৱাটছআপো আছে তাতে মোক ভালদৰে কথাখিনি ক'ব পাৰে বা হোৱাটছআপ কলো কৰিব পাৰে কিন্তু কমেণ্টত আহি এনেই ডাইৰেক্ট বেয়া বেয়া গালিবিলাক যে দিয়ে আল্টিমেটলি কি হয় মানে তাহাঁতৰ নিজৰ যিটো কেৰেক্টাৰ সেইটোতো দেখায়ে আৰু গোটেই যিখিনি মানুহে চাই আছে সেইখিনি মানুহক গোটেই পৰিৱেশটো লেতেৰা কৰি দিয়ে গতিকে এইবিলাক মানুহৰ ওপৰত একচুৱেলি একশ্যন হ'ব লাগে আৰু মই কথাখিনি এইটো কাৰণে ক'লো গমে পালে কৃষ্ণাক্ষীক যিজনে মেছেজ দিছে কোন নাজানো ল'ৰাই হয় না কোন হয় নাজানো কিন্তু বহুত বেয়াকে মেছেজ কৰিছে একচুৱেলি কোনো ছোৱালীক তেনেকে মেছেজ কৰাটো উচিত নহয় অকণমান নিজৰ সন্মানটো চাব লাগে তাতে আৰু ফোন নাম্বাৰ দি কৰিছে ভাবকচোন ফোন নাম্বাৰ দিটো গোটেইখিনি ওলাই পৰে মানে ইমান মানুহ লাজ নোহোৱা থাকে মই কিমান মানুহ লগ পালো ধৰক বহুতবিলাক ছোৱালীয়ে মোৰ ইণ্টাৰভিউ লৈছে পডকাষ্টত হওক বা নিউজ চেনেলত তেওঁলোকৰ তাতে যাওঁ আমি কি ধৰণে সন্মান দিব লাগে আমি একচুৱেলি জানো বহুতে মোক সোধে আৰু বা কিছুমানে কমেণ্টো কৰে মই চাওঁ বেয়া বেয়া কমেণ্ট কৰে মানে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব আজি মোৰো নিজৰ ছোৱালী আছে মোৰো ফেমিলি আছে মোৰো ভণ্টি আছে গতিকে মহিলা হল বুলি তেওঁক আৰু বেয়াকে কোৱাটো উচিত নহয় ঠিক আছে আজি ধৰক মই ছোৱালী এজনীৰ লগত ফটো দিছো বা কোনোবাই মোৰ লগত ফটো এখন তুলিলে তেওঁ আপলোড কৰিলে মই সচৰাচৰ এইবোৰ শ্বেয়াৰ কৰি দিম বা মই ষ্টেটাছ লগাম কোনোবা ধৰক ব্যক্তি এগৰাকীয়ে মোক বেয়া পায় ঠিক আছে মোক গালি দিলে সেই ফটোখনত গৈ পেলাই কিবা কেৰেক্টাৰক লৈ গ'লে বা কিবাক লৈ গ'লে আল্টিমেটলি কি হ'ল সেই ছোৱালীজনী বদনাম হৈ গ'ল সেইটো তেওঁলোকে চিন্তা কৰা উচিত তেওঁলোকে ফটোখন কিয় উঠিছে মোক হয়তো ভাল পাই ছচিয়েল মিডিয়াত দেখি থাকে বা মোৰ আইডিঅলজিটো তেওঁ ভাল পাইছে সেইকাৰণে মোৰ লগত এখন ফটো উঠি ছচিয়েল মিডিয়াত আপলোড দিছে মোক বেয়া পাই কাৰণে সেই ছোৱালীজনীক যদি কেৰেক্টাৰৰ ওপৰত যদি মানে হেৰি কৰা হয় জাজ কৰা হয় সেইটোতো উচিত নহয় এইবিলাক প্ৰব্লেমে কিন্তু গোটেই ছচিয়েল মিডিয়াখন গেলাই পেলাইছে আৰু এই প্ৰব্লেমটো ইনষ্টাগ্ৰামত বেছি নাই ফেচবুকত বহুত আছে নাজানো গোটেই মানুহবিলাক কিবা জাজ হৈ গৈছে তাৰমানে বেছিভাগ মানুহে খালি জাজ কৰে প্ৰব্লেমটো ক'ত নাজানো চবৰ নিজৰ নিজৰ ভাল ভাল আইডিয়া থাকে আইডিয়া বা যিখিনি মতামত আছে সেইখিনি কমেণ্টত জনাই দিয়ক বেলেগে যাতে সেই কমেণ্টত দেখি যাতে দুই এটা কথা শিকিব পাৰে বা ময়ো যাতে কিবা এটা শিকিব পাৰো মানে এনেকুৱা হৈ গৈছে ইমানে বেয়া বেয়া কমেণ্ট আহে সেইকাৰণে মই কমেণ্ট পঢ়া বাদ দিলো মই বোলো মোৰ যিখিনি আইডিঅলজি আছে মোৰ যিখিনি চিন্তাধাৰা আছে মই ছচিয়েল মিডিয়াত দি দিলো তাৰপিছত কিন্তু মই কাৰো জাজমেণ্ট চাব নাযাওঁ কাৰণ জাজমেণ্ট চাব গ'লে কি হয় বেয়া বেয়া গালি লেতেৰা গালি তো এইটো বেয়া কথা আৰু এটা কথা সন্মান দিলে সন্মান পায় ডাইৰেক্ট যদি বেয়া বেয়া মেছেজ দিলে কোনেনো সন্মান কৰিব আৰু হয়তো মোৰ কথাখিনি কওঁতে বা উপস্থাপন কৰোঁতে মোৰ ভুলো হ'ব পাৰে আপোনালোকে যাতে মান্য কৰে গতিকে আজিলৈ আহিছো বাই বাই লাভ ইউ অল জয় আই অসম